উজনি অসমত প্ৰলয়ংকাৰী বানে সমগ্ৰ পৰিৱেশ জলমগ্ন আৰু তছনছ কৰি যোৱাৰ পাছত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। বন্যাঢ্যসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে বহু হৃদয়বান লোক। আৰু আজি মই বৰ্তমান উপস্থিত আছো এলেংমৰাৰ নালিয়া চুকত। আচলতে এই সমগ্ৰ পৰিৱেশটো মই দিনটোৰ জৰিয়তে দেখাব বিচাৰিছো। আচলতে এই নালিয়া চুকৰ বহু পৰিয়াল আচলতে জলমগ্ন হৈ আছে। ভোগদৈৰ প্ৰলয়ংকাৰী বানে সমগ্ৰ অঞ্চলটো এক বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পাছত আচলতে এতিয়া অন্ন বস্ত্ৰ বাসস্থানৰ বাবে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। বৰ্তমান এইসকল বন্যাঢ্য আচলতে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মালোৱালী আঞ্চলিক সমিতি। আৰু তেওঁলোকে আজি এই বন্যাঢ্যসকলক এসাঁজ অন্ন যোগাৰ ধৰিবৰ বাবে আচলতে আগবাঢ়ি আহিছে। আৰু এই বন্যাঢ্যসকলক এসাঁজ খুৱাবলৈ তেওঁলোকে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আমাৰ লগত আছে মালোৱালী আঞ্চলিক সমিতিৰ বিষয়ববীয়া। আচলতে মই তেখেতসকলৰ ওচৰলৈ আহিছো। আচলতে বন্যাঢ্যসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে আপোনালোকে। বিভিন্ন এই অঞ্চলটোৰ ৰাইজক সহায় কৰিছে। আৰু আজি এই নালিয়া চুকত আচলতে বন্যাঢ্যসকলক এসাঁজ অন্ন যোগাৰ ধৰা আপোনালোকে ব্যৱস্থা কৰিছে, কি ক'ব? হয় হয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট মালনী আঞ্চলিক সমিতিৰ সহযোগত আৰু গায়ন সংসলীয়া সমিতিৰ উদ্যোগত আজি বান বিধ্বস্ত এই এলেংমৰা নালিয়া চুকৰ যি ৰাইজৰ আমি দুৰ্দশা দেখিছিলোঁ, সেয়েহে আমি আঞ্চলিক সমিতিয়ে সকলো আমি বিষয়ববীয়া গোট খাই আজি এই অঞ্চলৰ সমূহ ৰাইজক অন্ন খুৱাবৰ কাৰণে আমি আহিলোঁ। এই অন্ন আমাৰ বনাই আছে আমাৰ সতীৰ্থসকলে। আৰু ইয়াত সহযোগ কৰিছে সকলো অঞ্চলৰ গাঁওবাসী ৰাইজসকলে সহযোগ কৰিছে। তাৰ সমান্তৰালভাৱে মই দুটা কথা ক'ব বিচাৰোঁ। ইয়াত আপুনি ইয়াৰ মানুহখিনিতো দুই এটা পাইছে বা খাই আছে, চলি আছে। কিন্তু কথা হ'ল কি, যিখিনি এতিয়া পশুধন খাদ্য যোগান ধৰিব লাগিছিল, বিধায়ক তথা প্ৰশাসন বিভাগে এই ক্ষেত্ৰত ব্যৰ্থ হোৱা আমি দেখা পাইছোঁ। কাৰণ গৰু, ম'হ, গাহৰি, ছাগলী যিবোৰ প্ৰাণী আছে, সেই প্ৰাণীবিলাকে এতিয়া খোৱাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন আমি দেখা পাইছোঁ। সেয়েহে প্ৰশাসন তথা বিধায়কগৰাকীক উন্নতি পলমে এই আমাৰ গৰু ছাগলী প্ৰাণীৰ কাৰণে যি খাদ্য যোগান ধৰিব লাগে, অতি শীঘ্ৰে যোগান ধৰিবৰ কাৰণে আমি অনুৰোধ কৰিলোঁ। বৰ্তমান সময়ত দেখা পাইছোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তৎকালীন ব্যৱস্থা গ্ৰহণৰ এক ঘোষণা কৰিছে, সকলো বিভাগক নিৰ্দেশ দিছে। বৰ্তমান সময়ত এই অঞ্চলটোত প্ৰশাসনৰ বা চৰকাৰী বা জনপ্ৰতিনিধিসকল উপস্থিত হোৱা নাই নেকি? যি ধৰণে কৰিব লাগে সেই ধৰণে আচলতে ব্যৰ্থ হৈছে। কাৰণ এতিয়া আমি ইয়াত আহি দেখা পালোঁ যে যিসকল মানুহ আছে ইয়াত, সেই মানুহসকলে যিটো চাউল বা পাব লাগে, যি ধৰণে চাউল পাব লাগে, যে আজি পানীয়ে পাব লাগে, খোৱা পানীটো, এতিয়া যিবিলাক পানী আছে, এই পানীততো মানুহে গা ধুব নোৱাৰে ন। এইবোৰ পানীত গা ধুলে আজিকালি বেমাৰ হ'ব, অসুখ হৈ যাব। আৰু পানী যে খোৱা খাদ্য পানীটোতো আৰু বেয়া হৈ গৈছে, টিউবৱেলৰ পানীখিনিতো আৰু বেয়া হৈ গৈছে, তাত মিক্স হৈ গৈছে গোটেই পানীটো। এতিয়া খোৱা পানীৰ ক্ষেত্ৰতো জিলা প্ৰশাসনে যি ধৰণে দায়িত্ব গ্ৰহণ কৰিব লাগে সেইটো কৰা দেখা পোৱা নাই। আৰু খোৱা খাদ্য সামগ্ৰীৰ ক্ষেত্ৰতো আমি ব্যৰ্থ হোৱা দেখিছোঁ। যি ধৰণে এতিয়া আমি ৰাইজক সুধিছোঁ, যি ধৰণে দিব লাগে সেইধৰণে পোৱা নাই। মানে চাউল আধা কিলো দিছে, সেইটো দালি এপোৱা দিছে, সেইটো দিলেতো আৰু এই মানুহসকল এইটো জীয়াই থকাত অসম্ভৱ হ'ব। আৰু তাৰ লগে লগে আৰু এটা কথা কওঁ যে যিসকল এতিয়া আমাৰ ইয়াৰ পৰা যিসকল মানুহ এখন গাড়ী লৈ এজন যুৱক স্বাৱলম্বী হৈ পেলাই তেওঁ কিবা এটা পৰিয়াল চলাই আছিল, আজি সেই ঘৰখন বিধ্বস্ত হৈ গ'ল, গাড়ীখনো বিধ্বস্ত হৈ গ'ল। আজি সেই পৰিয়ালটোৱে গাড়ীখন তথা ঘৰখনৰ লগত সমান্তৰালভাৱে তেওঁ ইনষ্টলমেণ্ট দিবলৈ অসুবিধা হৈ আছে। আৰু সেই পৰিয়ালটোৰ যি সমস্যা হৈছে, সেই সমস্যাখিনি সমাধান ক্ষেত্ৰতো চৰকাৰ তথা বিভাগে দায়িত্ব গ্ৰহণ কৰিব লাগিব। ধন্যবাদ জনাইছোঁ। আৰু আমাৰ লগত আছে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এজন বিষয়ববীয়া। আপোনাৰ ওচৰলৈ আহিছোঁ। আজি অন্ন যোগান ধৰিছে মালোৱালী আঞ্চলিক সমিতিৰ যুৱ ছাত্ৰ পৰিষদক, কি ক'ব? আচলতে অসহায় মুহূৰ্তত এই বন্যাঢ্যসকলৰ ওচৰত আমি আহিছোঁ, যিমান পাৰোঁ আচলতে আমি সহায়ৰ হাত আগবঢ়াইছোঁ। আজি নালিয়া চুকত প্ৰায় 200জনৰ অধিক ব্যক্তিক আমি এসাঁজ অন্ন দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। সেয়েহে ইয়াত উপস্থিত থাকি পেলাই অন্ন বনাই থকা হৈছে। আৰু ইয়াৰ সকলো ৰাইজে আমাক সহযোগ কৰিছে। আৰু ইয়াত ৰাইজৰ পৰা আমি যিখিনি দিব পাৰিছোঁ, আচলতে চৰকাৰে যি ধৰণে সহায় কৰিব লাগিছিলে, আমি এতিয়া গম পালোঁ যে
1 লিটাৰ মিঠাতেল দিছে চহৰৰ কাৰণে, 1 কেজি নিমখ দিছে চহৰৰ কাৰণে। এনেধৰণৰ চৰকাৰে যিখিনি মানে কিঞ্চিত মান দি পেলাই তেখেতসকলে সুবিধা হ'ব বুলি হৈছে, এইটো মানে হৈ উঠা নাই। আমি আহ্বান জনাইছোঁ চৰকাৰখনক যে যিটো পৰিমাণে দিলে এখন ঘৰ চলিব পাৰি তেনেধৰণে ব্যৱস্থাটো গ্ৰহণ কৰক। এতিয়া দল সংগঠনেহে বেছি মানে সহায়ৰ হাত আগবঢ়াইছে চৰকাৰতকৈ। ৰাজ্য মানে তেখেতসকলে চেষ্টা কৰক যিখন ঘৰত প্ৰয়োজনীয় অন্ততঃ 5 কেজি 10 কেজি চাউল দিয়াৰ ব্যৱস্থা কৰক। এসপ্তাহত 3 কেজি চাউলে মানে ঘৰখন নচলে। সেয়েহে আমি আহ্বান জনাইছোঁ চৰকাৰক যে পাৰ্য পৰিমাণে তেখেতসকলক পশুধনৰ লগতে ঘৰখন চলাৰ ক্ষেত্ৰত যি প্ৰয়োজনীয় ব্যৱস্থাটো গ্ৰহণ কৰিব বুলি আমি আহ্বান জনাইছোঁ। এজন বিষয়াই কৈছে যে পশুধনৰ খাদ্যৰ যোগানৰ ক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই উত্তৰ পশ্চিম যোৰহাটৰ বাবে, কি ক'ব? নিশ্চয়, আপোনালোকে যদি এইখিনিতে চাই, এতিয়া এইখিনিতে দেখিছে এইবিলাক গৰু ৰৈ আছে, এইখিনি গৰু ৰাস্তাৰ ওপৰত আছে, কিন্তু গৰুখিনি যিখিনি খাদ্য দিব লাগিছিলে এইটো মানে আমিও দেখা নাই। তেখেতসকলে গৰুৰ কাৰণে যিখিনি ভুচিয়েই হওক বা ঘাঁহেই হওক বা অন্য ধৰণৰ তেনেকুৱা ধৰণৰ খাদ্য সামগ্ৰী যেতিয়া পৰ্যাপ্ত পৰিমাণে দিব লাগিছিলে বৰ্তমানলৈকে ইয়াত দিয়া হোৱা নাই, আমি পৰিলক্ষিত হোৱা নাই। সেয়েহে আমি মানে আহ্বান জনাইছোঁ চৰকাৰখনৰ বিভাগীয় কৰ্তৃপক্ষত পশুধনখিনি ৰক্ষাৰ ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক। ধন্যবাদ জনাইছোঁ। আৰু আমাৰ লগত আছে এজন স্থানীয় যুৱক, তেওঁৰ ওচৰলৈ আহিছোঁ। আচলতে আপোনালোকৰ এই নালিয়া চুকটোত কিমান লোক আছে? আমাৰ এইখিনিতো এতিয়া 150 মান মানুহ আছে, মানে সদস্য হিচাপত। ঘৰ হিচাপতো 40-45 ঘৰমান মানুহ আছে। গতিকে আমি ধৰি লওক এতিয়া যিখিনি সংগঠনৰ ফালৰ পৰা দিছে বা ব্যক্তিগতও কোনো আহিছে, NGO ফালৰ পৰা আহিছে, আমাৰ যিখিনি সাহায্য আমাৰ প্ৰায়খিনিয়ে পাইছে। চৰকাৰৰ ফালৰ পৰা যিসমূহ আগবঢ়োৱা হৈছে সেইবোৰ আপোনালোকে লাভ কৰিছে নাই? চৰকাৰৰ ফালৰ পৰা লাভ কৰিছোঁ, নাই কৰা বুলি ক'লেও ভুল হ'ব। গতিকে তেওঁলোকে যিমানটো মানে এটা পৰিয়াল চলিবৰ কাৰণে যিমানখিনি পৰিমাণৰ প্ৰয়োজন সেইখিনি দিয়া হোৱা নাই। তাৰমানে চৰকাৰে যিটো যোগান ধৰিছে সেইটো আপোনালোকৰ পৰ্যাপ্ত নহয়। গতিকে আমি এতিয়া 2-3বাৰকৈ পালোঁ। কিন্তু চাউল পাইছোঁ ঘৰৰ প্ৰতি 3 কেজিকৈ, আৰু সদস্য আছে সেই মানুহ ঘৰত 6-7জনকৈ, আৰু দিছে 4-5 দিনৰ অন্তৰে অন্তৰে। এতিয়া 4-5 দিন সেই মানে 5-6জনৰ পৰিয়ালটোৱে মানে চলিব পৰাটো অসম্ভৱ। 19 জুলাইতে এই উত্তৰ পশ্চিম যোৰহাটৰ কেইবা ঠাইতো ভোগদৈ মথাউৰি ছিগিলে। 19 তাৰিখৰ পৰা আপোনালোকে আজি পৰ্যন্ত কিমান দিনৰ ৰেচন পাইছে? আমি মাত্ৰ 3 দিনৰ পাইছোঁ। মুঠতে 3 দিন দিছে, তাতকো 4-5 দিনৰ অন্তৰে দিছে। গতিকে সেই পৰিমাণ সিমানেই। প্ৰথমবাৰত আমাৰ 4 কেজিকৈ দিলে, চাউল 4 কেজি দিছে। সেই তেনেকৈ মিঠাতেল প্ৰথমতে দিলে আপোনাৰ 4 ঘৰৰ ভিতৰত 1 লিটাৰ ভগাই ল'বলৈ, সেই নিমখো তেনেকৈ 4 ঘৰৰ ভিতৰত দিলে। তাৰ পিছত অলপ বেছিকৈ দিলে, বেছিকৈ মানে কি চাউল দিলে 3 কেজি, আৰু 1 লিটাৰ মিঠাতেল আপোনাৰ 6 ঘৰৰ ভিতৰত ভাগ কৰিব লাগে, আৰু নিমখো তেনেকৈ দিছে। গতিকে সেই হিচাপত আমাৰ মানে অসুবিধা হয়। গতিকে আমাৰ দল সংগঠনসকলে যদি আমাক সহায় নকৰিলেহেঁতেন, হয়তো এতিয়া আমাৰ অসমীয়াত ক'ব গ'লে বোলে সেই আঁঠুমূৰ ডাঙৰ হ'লহেঁতেন, আমাৰ মানুহবিলাকক খাবলৈ নাপায়। গতিকে তেনেকুৱা এটা পৰিস্থিতি হ'লহেঁতেন। গতিকে যিসকল আমাৰ ইয়াত ধৰি লওক সহায় সহযোগিতা কৰিছে, দল সংগঠনে হওক বা ব্যক্তিগতই হওক, NGO হওক, যিসকলে আমাক সহায় কৰিছে তেখেতসকলে আমাক যিখিনি কৰিছে, গতিকে চৰকাৰৰ আশাত থকা হ'লে কিন্তু আমাৰ মানুহ মৰি গ'লহেঁতেন, খাবলৈ নাপায়। তেওঁলোকৰ কাৰণে আজি এসাঁজ খাই বা জীয়াই থাকিব পাৰিছে। গতিকে আৰু চৰকাৰক এতিয়াও আহ্বান জনাওঁ, গতিকে পাছৰ পৰ্যায়ত গতিকে তেখেতসকলেও 1-2বাৰলৈকে তেওঁলোকে যিমানখিনি পাৰে সামৰ্থ্য অনুযায়ী আমাক সহায় কৰিলে। গতিকে পাছৰ পৰ্যায়খিনি যাতে চৰকাৰে আমাক অলপ সহায় সহযোগিতা কৰে, কাৰণ আমাৰ এতিয়া বছৰেকৰ খেতিটো গ'ল ন, এবছৰ মানে 2 বছৰলৈ গ'ল, কাৰণ এইবছৰটো আমি খেতি কৰিব নোৱাৰিম, নেক্সট বছৰ কৰি তাৰ পিছৰ বছৰতহে পাম। গতিকে তেনেকুৱাখিনি আমাৰ সমস্যা হৈছে, আৰু বাকী পঢ়া শুনাৰ পৰা ধৰি বাকী ৰাস্তা পদূলিৰ পৰা ধৰি সেইবিলাক সমস্যা আছেই। গতিকে তাকে চিন্তা কৰি আৰু তেখেতসকলে যিখিনি পাৰে গতিকে সহায় কৰিলে আমি উপকৃত হ'ম বুলি ভাবিছোঁ। গতিকে তেখেতসকলে তথাপিতো আমি আশাবাদী যাতে চৰকাৰে নিশ্চয় আমাৰ পাছৰখিনি পৰ্যায়ত আমাক সহায় কৰিব বুলি ভাবিছোঁ। বৰ্তমান আপোনালোকৰ এই যিখিনি বৰ্ণাঢ্য আছে, আপুনিও এজন লোক, এতিয়া ক'ত বাস কৰিছে আপোনালোক? এতিয়া মোৰ বাৰু মই ঘৰৰ লগতে বাস কৰিছোঁ, কাৰণ ঘৰ মোৰ ৰাস্তাৰ লগতে সমানে হয়। গতিকে আমাৰ এই ওচৰৰ যিখন চুবুৰীয়া মানুহ আছে, আমাৰ কমেও 35ঘৰমান মানুহ আছে। তাৰে ভিতৰত আমাৰ 10-12 ঘৰমান মানুহ ইয়াতে দৰৱ পোৱা এটা পৰিয়াল, এই এটা কেম্প আছে, ইয়াতো থাকে। আৰু যেতিয়া মানে কি হয়, ইয়াত ইমানখিনি ক'ব পৰা অসুবিধা নাই, তথাপিতো মই এই দোকানৰ মুখতে ইয়াতে ৰাতি হ'লে তেনেকৈ মানে খোৱাৰ ব্যৱস্থা কৰিলোঁ। আপোনালোকে পথৰ ওপৰতে শিবিৰ? এই ইয়াতে মানে আমাৰ এই দলঙৰ এই ঠাইডোখৰ যদি নাথাকিলেহেঁতেন, হয়তো আমাৰ ইয়াত মানুহ মানে পানীৰ লগতে হয়তো উটি যাবলগীয়া হ'লহেঁতেন। ঠিক আচলতে ধন্যবাদ জনাইছোঁ। আৰু আচলতে এনেদৰে চৰকাৰক তেওঁলোকে দাবী জনাইছে যাতে পৰ্যাপ্ত পৰিমাণে
পশু খাদ্যৰ লগতে এই বৰ্ণাঢ্যসকলৰ খাদ্য ব্যৱস্থা কৰিব লাগে আৰু পৰ্যাপ্ত পৰিমাণে খাদ্য যোগান ধৰিব লাগে প্ৰশাসনে। আগলে তেওঁলোকে কৈছে যে দল সংগঠন বা হৃদয়বান লোকসকল যদি আগবাঢ়ি নাহিলেহেঁতেন তেওঁলোকে জীৱন আচলতে এই নদীৰ বুকুত উচৰ্গা কৰিব লগা হ'লহেঁতেন। আচলতে আমাৰ এই প্ৰতিবেদন যদিও চৰকাৰৰ কোনো লোকে বা বিভাগীয়ভাৱে কোনোৱে প্ৰত্যক্ষ কৰিছে, আচলতে এই এলেংমৰা অঞ্চলৰ এই নালিয়া চুকৰ এই অঞ্চলটোৰ বৰ্ণাঢ্যসকলৰ বাবে আগবাঢ়ি আহক আৰু যুৱ ছাত্ৰ পৰিষদেও এইটো দাবী কৰিছে যাতে পৰ্যাপ্ত পৰিমাণে খাদ্য যোগান ধৰক উত্তৰ পশ্চিম যোৰহাটৰ বাবে। যোৰহাট তথা উজনি অসমবাসীৰ বাবে সুখবৰ। যোৰহাটৰ CP হেল্থ ক্লিনিকলৈ আহি আছে এটা দশকৰো অধিক অভিজ্ঞতাৰে অভিজ্ঞ কনচালটেণ্ট নিউৰোচাৰ্জন ডাক্তৰ অবিনাশ দত্ত। ৰোগী চোৱাৰ সময় অহা 30 আৰু 31 জুলাই বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে পুৱা 10:30 পৰা। মগজু আৰু স্পাইনৰ টিউমাৰ, স্নায়ুজনিত বিকাৰকে ধৰি বিভিন্ন সমস্যাৰ বিশ্বাসযোগ্য সমাধানৰ বাবে ডাক্তৰ অবিনাশ দত্তৰ পৰামৰ্শ লওক আৰু আপোনাৰ এপইণ্টমেণ্ট আজিয়েই নিশ্চিত কৰক। CP হেল্থ ক্লিনিক, মালোৱালি, যোৰহাট। ফোন নম্বৰ 9387114520 আৰু 9365582339।